সেই খেতি কৰা ভূমিয়ে বা লগতে এই বসবাস কৰা ভূমি যদি চৰকাৰে যদি লৈ লয় অধিগ্ৰহণ কৰি লয় তেওঁলোক ক'লৈ যাব নিজৰ ভূমিতে গোভা ৰাজ্যৰ ভূমিতেই গোভা ৰাজ্যৰ নাতিপতিৰ ঘৰ নোহোৱা অৱস্থা হ'ব ইয়াতকৈ দুখৰ কথা আৰু পৰিতাপৰ কথা কি হ'ব এখন অসমত যিমানবোৰ মেক্সিমাম অফিচ কাছাৰী আমাৰ ট্ৰাইবেলক উচ্ছেদ কৰিয়েই তেওঁলোকে এই অফিচ কাছাৰীবোৰ নিৰ্মাণ কৰিছে আমি এক্সাম্পল হিচাপে যিটো নেকি বৰ্তমান যিটো নেকি বিধানসভা এছেম্বলি যিটো নেকি আমাৰ কেপিটেল ৰাজধানীটো কাৰ মাটিত হৈছে এই ৰাজধানী নোহোৱাৰ আগত এই ট্ৰাইবেল বেলেঞ্চ ব্লকৰ ভূমি হয় ট্ৰাইবেল মানুহখিনি বসবাস কৰি আছিলে সেই কচুতলিত যি ভূমিৰ মেইন মালিকক আজি তাৰিখত মাটি গোটাই দিছে নেকি গভমেণ্টটোৱে তেওঁলোকে কি কৰিছে এইটো কোনোবা এটা APBNৰ হেডকোৱাৰ্টাৰ বনাব গৈ আছে কোনোবা গেছ কোম্পানীক মাটি দি আছে মাটিখিনি কাৰ মাটিৰ মালিক আমি হয় উচ্ছেদ কৰাৰ পিছত সেই মাটিখিনি আমাক ঘূৰাই দিব লাগিছিল আমি মানুহ তিৱা মানুহ আমি কোনো বাহিৰৰ নহয় এখন অসমৰে অসমীয়া হয় স্বাভিমানী অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ আৰু গোভা ৰজাৰ ইতিহাস হয়তো সকলোৱে জানে আজি সেই আমি গোভা ৰজাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ গোভা ৰজাই এইখন অসমৰ কাৰণে কি কৰা নাই কিন্তু তেখেতক বুৰঞ্জীত তেওঁক কিমান সন্মান দিয়া হৈছে মই বহুত দুখেৰে কওঁ আজি আমি কওঁ নিজকে আমি গৰ্বিত অসমীয়া আমি কওঁ নিজকে আমি অসমৰে খিলঞ্জীয়া ভূমিপুত্ৰ কিন্তু এই গৰ্বিত অসমীয়া এই খিলঞ্জীয়া অসমীয়াক আজি এই অসমখনে বা এই অসম চৰকাৰখনে শাসক পক্ষত থকা এই মানুহ এই গভমেণ্টটোৱে মন্ত্ৰী বিধায়কসকলে আমাক কেনেকৈ ধৰণে আমাক ট্ৰিট কৰি আছে নমস্কাৰ কথনৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ আজি মোৰ অতিথি হৈছে প্ৰমোদ চাগ্ৰা আৰু প্ৰমোদ চাগ্ৰা সদৌ তিৱা ছাত্ৰ সন্থাৰ তেওঁ সাধাৰণ সম্পাদক আৰু আপোনালোক সকলোৱে গম পাইছে যে আজি কিছুদিনৰ পৰা মৰিগাঁৱৰ জাগিৰোডৰ ওচৰৰ খিন্ধিখৰ অঞ্চলৰ অসম চৰকাৰে তাত এখন ছেটেলাইট টাউনশ্বিপ এটা তেওঁলোকে নিৰ্মাণ কৰাৰ কাৰণে তাত বসবাস কৰি থকা প্ৰায় 1500 ঘৰ মানুহক তেওঁলোকে তাত উচ্ছেদ কৰাৰ কথা কৈছিল আৰু তাক লৈ পেলাই এটা জৰীপ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা মানুহ পঠিয়াইছিল আৰু এইটোক লৈ এটা ডাঙৰ এটা হুলস্থুল হৈছে আৰু এই বিতৰ্ক এতিয়াও চলি আছে গতিকে গোটেই বিষয়টো যে আচলতে তাত চৰকাৰে এইখন কি তেওঁলোকে উপগ্ৰহ নগৰ মহানগৰ কৰিব বিচাৰিছে আৰু চৰকাৰে যদি এই কামটো কৰে তেনেহ'লে তাৰ দ্বাৰা তাৰ স্থানীয় এই জনজাতীয় তিৱাসকলৰ কিমান লোক তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব তেওঁলোক কেতিয়াৰ পৰা তাত বহি আছে তেওঁলোক কেতিয়াৰ পৰা তাত বসবাস কৰি আছে এই সমগ্ৰ বিষয় ইয়াৰ লগত জড়িত আটাইবোৰ বিষয় আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম
আৰু আমাৰ লগত মই আগতেই চিনাকি কৰি দিলোঁ প্ৰমোদৰ কথাটো, তেওঁ সদৌতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। গতিকে মই প্ৰথমতে তোমাৰ পৰা জানিব বিচাৰিম যে গোটেই বিষয়টো আচলতে কি হ'ল, কেনেকৈ আৰম্ভণি হ'ল, কি হ'ল গোটেই ঘটনাটো? হয় চাওক, যোৱা 12 মে এইখন যি নেকি চৰকাৰখনে তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰিলে। আৰু শপত গ্ৰহণ কৰাৰ তাৰ ঠিক পিছদিনাখনেই 13 মে আমাৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ এই সিন্দিখৰ অঞ্চলত জৰীপ কৰিবলৈ যায়। জিলা প্ৰশাসনৰ মানুহখিনি তাত যায় জৰীপ কৰিবলৈ। আৰু কিয় কাৰণে জৰীপ কৰিব গৈছে, সেই মানুহখিনি আমাৰে তাৰে স্থানীয় আমাৰ সন্থাৰ বিষয়ববীয়াসকলে বা স্থানীয় গাঁৱৰ ৰাইজে তেওঁলোকক সোধা পোছা কৰে। শিক্ষিত যুৱক যুৱতী এদলে তেওঁলোকক প্ৰশ্ন কৰে যে আপোনালোকে কিয় জৰীপ কৰিবলৈ আহিছে। উত্তৰ শুনিবলৈ পায় যে এই অঞ্চলটোত তেওঁলোকে ছেটেলাইট টাউনশ্বিপ স্থাপন কৰিব, অৰ্থাৎ সেই মানুহখিনিক তাৰ পৰা উচ্ছেদ কৰিব। আৰু উচ্ছেদ কৰাৰ বিনিময়ত প্ৰত্যেক ঘৰক তেওঁলোকে টকা 1 লাখ টকাকৈ মানে তেওঁলোকক কম্পেনচেশ্যন হিচাপে দিব। মানুহখিনি এই কথাটো শুনি তেওঁলোকে বৰ আচৰিত হ'ল, কাৰণ এইটো যদি বিধানসভা নিৰ্বাচন, তাৰে স্থানীয় বিধায়ক হৈছে পীযুষ হাজৰিকা ডাঙৰীয়া, আৰু তেখেতক সেই গাঁৱৰ ৰাইজে 100% মানুহে ভোট দিছে বুলি ক'লেও ভুল নহ'ব। আৰু ভোটটো দিয়াৰ বিনিময়টো যদি উচ্ছেদ হয়, সেই স্থানীয় মানুহখিনিক কেনেকৈ একচেপ্ট কৰিব? ফলত তাৰে আমাৰ স্থানীয় কিছু যুৱক যাৰ হকে মই এই মানুহখিনি এই যে তাত এই 1500 ঘৰ মানুহ, তেওঁলোক মূলতঃ তিৱা মানুহ, আমাৰ বেছিভাগ মানে সৰহসংখ্যক তিৱা, মেজৰিটি তাৰ লগতে কাৰ্বি আছে, বড়ো আছে, গোৰ্খা অলপ আছে, তাৰপিছতে মানে মূলতঃ বেছিভাগ জনজাতীয় মানুহ আৰু তিৱা ট্ৰাইবেল মানুহ। আৰু তেওঁলোক তাত কিমান বছৰৰ পৰা আছে? হয়, গোভা ৰজাৰ ঐতিহ্য পৰম্পৰা ৰীতি নীতিৰে সেই গাঁৱৰ ৰাইজে এতিয়াও বিহু উদযাপন কৰি আছে। জোনবিল মেলাৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে। এই গাঁওখন কিমান পুৰণি তাৰ এটা মই বয়স যদি মই ক'বলৈ যাওঁ হয়তো মোৰ ভুল হ'ব। স্বাধীনতাৰ আগৰ পৰা সেই মানুহখিনি বসবাস কৰি আছে, কিন্তু গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে তেওঁলোকে 1958 গাঁও হিচাপে তেওঁলোকে স্বীকৃতি লাভ কৰিছে। গাঁও হিচাপে তেওঁলোকৰ এটা সেয়া আছে, কিন্তু মানুহখিনি তাৰ বহু বছৰ আগৰ পৰা তেওঁলোকে তাত বহি আছে। তাত মানুহখিনিয়ে গছ গছনি সেই অঞ্চলত গছ গছনি নাছিলে। আপুনি যদি কেতিয়াবা সেই গাঁও যদি পৰিদৰ্শন কৰিব যায়, কেতিয়াবা ফুৰিবলৈ যায়, দেখিবলৈ পাব যে এই গাঁৱৰ লগতে ডাঙৰ এক মানে প্ৰকাণ্ড গছ, মানে চেগুন গছ আৰু ভেৰাইটিজ টাইপৰ তাত মানে গছ ৰোপণ কৰা আছে। সেই গছৰ বয়সটো যদি আপুনি চাবলৈ যায়, সেই গাঁৱৰ মানুহখিনি তাৰে মোৰ বয়সৰ যুৱক যুৱতী বা আজু ককাই ৰৈ যোৱা গছ, তেওঁলোকে গছ ৰুইছে, তেওঁলোকে জংঘল ফৰেষ্ট ক্ৰিয়েট কৰিছে। তেওঁলোকে ফৰেষ্ট ধ্বংসকাৰী নহয়, ফৰেষ্ট ক্ৰিয়েট কৰিছে। ফৰেষ্ট ক্ৰিয়েট কৰাৰ বিনিময়ত সেই মানুহখিনিক ফৰেষ্টে তেওঁলোকক বহিবলৈ অনুমতি দিছে, যাৰ বাবে তেওঁলোকক আমাৰ হাতত তথ্য আছে, লিখিত আছে। আৰু FRA ফৰেষ্ট ৰাইট এক্ট 2006 অধীনত যি নেকি FRCৰ জৰিয়তে যিটো নেকি আমাৰ মানুহখিনি টাইটেল চাৰ্টিফিকেট 2010 চনত তেওঁলোকে লাভ কৰিছে। প্ৰত্যেকটো মানুহৰ হাতত তেওঁলোকৰ হাতত বুজিছোঁ, বনভূমি তেওঁলোকে বনভূমি, কিন্তু সেই বনভূমি তেওঁলোকে বনক ধ্বংস কৰা নাই, তেওঁলোকে বন সংৰক্ষণ কৰিছে। প্ৰত্যেকটোৰ হয় তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে বন। কিন্তু তিৱা নহয় বা আমাৰ খিলঞ্জীয়া মানুহ যদি তাত তেওঁলোকৰ সলনি বেলেগ জনগোষ্ঠী যদি তাক বসবাস কৰিলে হয়, হয়তো সেই জংঘল কেতিয়াবা শেষ হ'লে হয়, সেই গছ গছনি কেতিয়াবা কাটি তহিলং কৰিলে হয়। আমাৰ মানুহখিনি বসবাস কৰাৰ কাৰণে সেই গছ গছনি এতিয়াও মানে সুৰক্ষিত হৈ আছে। এই যে মানুহখিনি যে ইমান বছৰ, আজি প্ৰায় 100 বছৰ 150 বছৰ তেওঁলোকে সেই ঠাইত আছে, থকাৰ পিছত আৰু এদিন হঠাৎ তেওঁলোকে কোনো আগজননী নোহোৱাকৈ কোনো কথা তেওঁলোকে ভবাই নাই যে তেওঁলোকৰ তালৈ এনেকুৱা ধৰণৰ কিবা জাননী আহিব যে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰি তেওঁলোকে চৰকাৰ তাত ছেটেলাইট টাউন কৰিব। এই ধৰণৰ কথা তেওঁলোকেতো ভবাই নাছিল, কল্পনাই কৰা নাই। এতিয়া কথাটো হ'ল আমি ট্ৰাইবেল হিচাপে বা জনজাতীয় মানুহ হিচাপে তেওঁলোকৰ কাৰণে এইটো এটা সাংঘাতিক শ্বকিং নিউজ নহয় জানো? আপোনাৰ সাংঘাতিক
বিৰাট এটা সাংঘাতিক হা শ্বকিং নিউজ নহয় জানো এইটো তেওঁলোকেতো বিচুতি খাব ন প্ৰথমতে আজি যদি মই এঠাইত আছোঁ বহি যদি তাত যদি এদিন বোলে কোনোবা মানুহ আহিলে কোনোবা চৰকাৰী বিষয়া আহি মোক যদি কয় যে আপোনাৰ ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব ইয়াত অমুক এটা হ'ব তো মানুহটো হতবাক হৈ নাযাব জানো অভিয়াছলি হ'ব কিয় নহ'ব আৰু সেই মানুহখিনি আমাৰ মানুহখিনি বেচিকেলি আমাৰ মানুহখিনি কৃষিৰ ওপৰত নিৰ্ভৰশীল তাত মানুহখিনি এটা খেতি কৰে খেতিয়ে একমাত্ৰ মাটিয়ে তেওঁলোকৰ একমাত্ৰ মানে জীৱিকা ক'বলৈ গ'লে মাটি থাকিলে তেওঁলোকে খেতি কৰিব খেতি কৰিলে তেওঁলোকৰ পৰিয়াল পোহপাল কৰিব মানে তাত তেওঁলোকে আছে আৰু তেওঁলোকে তাতে ওচৰত মানে তেওঁলোকে ওচৰত পথাৰত তেওঁলোকে খেতি কৰে খেতি কৰিয়ে তেওঁলোকে মানে জীৱন নিৰ্বাহ কৰে আৰু সেই খেতি কৰা ভূমিয়ে বা লগতে এই বসবাস কৰা ভূমি যদি চৰকাৰে যদি লৈ লয় অধিগ্ৰহণ কৰি লয় তেওঁলোক ক'লৈ যাব নিজৰ ভূমিতে গোভা ৰাজ্যৰ ভূমিতেই গোভা ৰাজ্যৰ নাতিপতিৰ ঘৰ নোহোৱা অৱস্থা হ'ল ইয়াতকৈ দুখৰ কথা আৰু পৰিতাপৰ কথা কি হ'ব আৰু এইখন অসমত যিমানবোৰ মেক্সিমাম অফিচ কাছাৰী আমাৰ ট্ৰাইবেলক উচ্ছেদ কৰিয়েই তেওঁলোকে এই অফিচ কাছাৰীবোৰ নিৰ্মাণ কৰিছে আমি এক্সাম্পল হিচাপে যিটো নেকি বৰ্তমান যিটো নেকি বিধানসভা এছেম্বলি যিটো নেকি আমাৰ কেপিটেল ৰাজধানীটো কাৰ মাটিত হৈছে এই ৰাজধানী নোহোৱাৰ আগত এইটো ট্ৰাইবেল বেলেঞ্চ ব্লকৰ ভূমি হয় তাত ট্ৰাইবেল মানুহখিনি বসবাস কৰি আছিলে কাৰ্বি আছিলে তিৱা আছিলে বড়ো আছিলে সেই মানুহখিনিক উচ্ছেদ কৰি আজি দিছপুৰ কেপিটেল হ'ল তেনেকৈ যিমানবোৰ আপুনি এই দিছপুৰৰ পৰা আৰম্ভ কৰিব একদম হাইৱে কাষে যিমান দেখিছে যিমানবোৰ মানে বেটেলিয়ন কেম্প দেখিছে SSB কেম্প শুনা পোৱা কাৰ মাটি হয় ট্ৰাইবেল মাটিত হয় মানে ট্ৰাইবেলখিনিক উচ্ছেদ কৰি অফিচ কাছাৰীবোৰ হৈ আছে লেটেষ্ট এইখন গভৰ্ণমেণ্টৰ যিটো নেকি কচুতলি যিটো ঘটনা কচুতলি যিটো নেকি আমাৰ তিৱা অট'নমাছ কাউন্সিলৰ 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকৰ এটা হৈছে এই কচুতলি অঞ্চলটো তাত বসবাস কৰি আছিলে অবৈধভাৱে বসবাস কৰি আছিলে কোনোবা অনাখিলঞ্জীয়া মানুহ তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকে গভৰ্ণমেণ্টটোৱে বা ল'বলৈ চেষ্টা কৰিছিলে একদম মানে নিউজত বিভিন্ন ধৰণৰ আজিকালি মেক্সিমামটো গদি মিডিয়াই হয় মানুহখিনিক বিচলিত কৰি আছে যে এইখন গভৰ্ণমেণ্টে অনাখিলঞ্জীয়াক উচ্ছেদ কৰিছে আৰু সেই ট্ৰাইবেলৰ ভূমিত বসবাস কৰা অনাখিলঞ্জীয়াক উচ্ছেদ কৰি ট্ৰাইবেলকে গতাই দিয়া হ'ল সঁচা অৰ্থত বৰ্তমান তাৰিখত সেই কচুতলিৰ যি ভূমিৰ মেইন মালিকক আজি তাৰিখত মাটি গতাই দিছে নেকি গভৰ্ণমেণ্টটোৱে তেওঁলোকে কি কৰিছে এইটো কোনোবা এটা 18 APBNৰ হেডকোৱাৰ্টাৰ বনাব গৈ আছে কোনোবা গেছ কোম্পানীক মাটি দি আছে মাটিখিনি কাৰ মাটিৰ মালিক আমি হয় উচ্ছেদ কৰাৰ পিছত সেই মাটিখিনি আমাক ঘূৰাই দিব লাগিছিলে ট্ৰাইবেল মানুহখিনি ঘূৰাই দিব লাগিছিলে কিন্তু ঘূৰাই দিলে তেওঁলোকে কি কৰি আছে গোটেইখিনি মানে কোম্পানীক দি আছে আদানী আম্বানীক তেওঁলোকে মাটি গতাই দি আছে তাক আমি মানুহখিনিয়ে ট্ৰাইবেল মানুহখিনিয়ে আমাৰ হাতত যে মাটি আছে মাটি কাৰ হাতত আছে ট্ৰাইবেল মানুহখিনি আছে আৰু মানুহখিনি এই ট্ৰাইবেল মানুহখিনিক তেওঁলোকে পতা দিয়া নাই আজি তাৰিখত এতিয়াতো পতা দিয়া নাই এইটো ট্ৰাইবেল লেণ্ডবোৰ কমিউনিটি লেণ্ড আছিল কাৰণে তাত কমিউনিটি অ'নাৰ আছিলে আৰু তেওঁলোকে ট্ৰাইবেল জনসাধাৰণ তেওঁলোকৰ কোনো গাইগুটীয়া মালিক নহয় গোটেই কমিউনিটিটোৱে গোটেই জনজাতীয় জনগোষ্ঠীটোৱেই তাৰ মালিক সেইটোৱে আছিলে নোচনটো আৰু এতিয়া সেইটো কাৰণে তেওঁলোকে চৰকাৰে যিটো তেওঁলোকৰ সুবিধা আছিল তাৰমানে সেইটো তেওঁলোকে অসুবিধা কৰি পেলাইছে যে নাম যিহেতু নাই ছেটেলমেণ্ট যিহেতু কাৰো নামত নাই কৰি তেওঁলোকে সেইটো চৰকাৰ মাটি মানে আমাৰ মানুহখিনি যিহেতু আমি ক'বই লাগিব মেক্সিমাম মানুহ যদি অশিক্ষিত মানুহ হয় ডকুমেণ্টছৰ ওপৰত তেওঁলোক আমাৰ মানুহখিনি ইমান নজৰ নাৰাখে আছোঁ খাইছোঁ বৈছোঁ জীয়াই আছোঁ সহজ সৰল মানুহ সাধাৰণ মানুহ যেতিয়া সেই সৰ্বসাধাৰণ মানুহখিনিক তেওঁলোকে কি কৰিছে সহজ সৰল মানুহখিনিক সেই সহজ সৰলতাৰ মানে সুযোগ লয় আমাৰ মানুহখিনি মানে এইটো এটা প্ৰথম কথাটো হৈছে তেওঁলোক পূৰ্বপুৰুষৰ পৰা তেওঁলোকে তাত বহি আছে আৰু তেওঁলোকে বনভূমি তেওঁলোকে বন নষ্ট কৰা নাই তেওঁলোকে তাত বনৰ সংৰক্ষণ কৰিছে গতিকে তাত তেওঁলোকৰ এটা লিগেল ষ্টেটাছটো আৰু তেওঁলোক যিহেতু জনজাতীয় মানুহ তেওঁলোকৰ যিহেতু ব্যক্তিগত মালিকানাত মাটিৰ তেওঁলোকৰ ছেটেলমেণ্টটো হোৱাই নাই এতিয়ালৈকে তো এই সুবিধাটো লৈ চৰকাৰে তেওঁলোকৰ ওপৰত তেওঁলোকক এই ধৰণৰ হাৰাশাস্তি কৰি থকা নাই জানো হয় কৰিছে আৰু মাটিখিনি কাৰ হয় মাটিখিনি গোভা ৰাজ্যৰ হয় স্বাধীনতাৰ আগততো এই মাটিখিনি আমাৰ হয় ব্ৰিটিছে শাসন নকৰাৰ আগত মাটিখিনি কোনে শাসন কৰিছিলে এই অঞ্চলটোত আমাৰ গোভা ৰজাই শাসন কৰি আছিলে
তেতিয়াতো কোনো ফৰেষ্ট লেণ্ড নাছিলে, আমাৰ মাটি হয়। মোৰ মন গৈছে মই পাহাৰত থাকোঁ, মোৰ মন গৈছে মই ভৈয়ামত থাকোঁ, মোৰ মন গৈছে মই য'তে নাথাকোঁ কিয়, মোৰ গভা ৰজাই এৰি থৈ যোৱা মাটিত মই য'তেতো মই থাকিব পাৰোঁ। কিন্তু সেই মই য'ত বসবাস কৰি আছোঁ সেই মাটিটো ফৰেষ্ট ঘোষণা কৰি অমুক তমুক ঘোষণা কৰি আমাক উচ্ছেদ কৰিব চেষ্টা কৰিব। আমিতো গভা ৰজা নাতি হিচাপে আমি এইটো একচেপ্ট নকৰিম, কেতিয়াও একচেপ্ট নকৰোঁ এই কথাটো। এতিয়া এই গোটেই কথাটোত যিজন MLA পীয়ুষ হাজৰিকা, তেওঁক ৰাইজে, তুমি কৈছা যে তেওঁক ৰাইজে ভোট দি পেলাই জিকালে, তেওঁৰ ভূমিকাটো কি? হয়, আমি যেতিয়া নেকি 13 তাৰিখে জৰীপ কৰিব গৈছিলে, এটা সোৱাদৰ পৰিৱেশ এটা হ'ল। পিছদিনাখন 14 তাৰিখে আমি ৰাইজৰ লগত আলোচনা মিলিত হ'লোঁ। জাতীয় সংগঠন হিচাপে আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে, মানুহৰ মাজত গৈ পেলাই গ্ৰাউণ্ড ৰিপৰ্টত গৈ পেলাই গ্ৰাউণ্ড ৰিপৰ্ট হৈছে নেকি জানিবৰ কাৰণে। আমি মোৰ সভাপতি ডাঙৰীয়াও আছিল, আমাৰ সন্মানীয় সভাপতি বিমান প্ৰদীপ মাচিং ডাঙৰীয়া, সেইখন সভাত আমাৰ বিভিন্ন ধৰণৰ আমাৰ অঞ্চলত যিমানবোৰ আমাৰ তাতে শিক্ষিত মানুহখিনি আছিল, লিড লৈ থকা সমাজৰ লগত চলি থকা মানুহখিনি, তাৰ মাজত আমি এটা আলোচনা হ'লোঁ। আলোচনা মিলিত হোৱাত আমি সিদ্ধান্ত ল'লোঁ যে এই মাটিখিনি আমি কোনো কাৰণতে গভৰ্ণমেণ্টক আমি দিব নোৱাৰোঁ। তো সেইখিনি সময়তে পীয়ুষ হাজৰিকা ডাঙৰীয়াই কোনোবা তেওঁৰ মানুহক ফোন কৰিলে, যিহেতু মই বাৰে বাৰে কৈছোঁ যে সেই অঞ্চলত মেক্সিমাম 100% মানুহখিনি বিজেপিকে ভোট দিছে। বিজেপি মানুহ তাত থাকিবই, আছেই কৰ্মী, মেক্সিমাম কৰ্মী বিজেপি কৰ্মী। তেওঁলোককে ফোন কৰিলে পীয়ুষ হাজৰিকা ডাঙৰীয়া, আমাক ক'লে যে বিয়লি 3 বাজি জাগিৰোডৰ যি নেকি ইনফ্লেশ্যন বাংলো আছে, PWD IB, সেই IBতে মানে আমাৰ ৰাইজৰ লগত এটা আলোচনা মিলিত হ'ব, তাতে আপোনালোকে থাকিলে ভাল হ'ব। যিহেতু এই সমস্যাৰ বিষয়ে আপোনালোকে আমাৰ খবৰ ল'ব আহিছে যে এক্স মিনিষ্টাৰৰ লগত আমি সকলোৱে এটা আলোচনা মিলিত হওঁ, এটা সমাধান বিচাৰিব লাগে। আমি ভাবিছিলোঁ পীয়ুষ হাজৰিকা ডাঙৰীয়াৰ লগত আমি আলোচনা মিলিত হয়, তেওঁ এটা সমাধান সূত্ৰ তেওঁ আমাক উলিয়াই দিব। কিন্তু তেওঁ যে গৈ আমি যদি পৰিৱেশ দেখিলোঁ, যেতিয়া পৰিৱেশ যিটো সৃষ্টি কৰিলে প্ৰথমতে তেওঁ মিছবিহেভ কৰিছে আমাৰ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি চেনেম মালাং ডাঙৰীয়াক। তেখেতে কৈছে তুমি মৰিগাঁৱৰ হয়, তুমি মৰিগাঁৱৰ হৈ পেলাই ইয়াত কিয় দাদাগিৰি কৰি আছা, তুমি ইয়াত কিয় দালালি কৰিব আহিছা, তোমাৰ দালালি ইয়াত নচলিব। গতিকে এই আৰু তেখেতক মিছবিহেভ কৰাৰ পিছত আকৌ লগে লগে আমাৰ সহকাৰী সাধাৰণ সম্পাদক সঞ্জীৱ খুৰাই ডাঙৰীয়া, যি নেকি তেওঁই হিন্দীখৰ বাসিন্দা হয়, তেখেতেও কৈছে এৰেষ্ট কৰা ইয়াক, এৰেষ্ট কৰা পুলিচৰ সন্মুখত এৰেষ্ট কৰা ইয়াক এতিয়া এৰেষ্ট কৰা, জেলত সোমোৱাই দিয়া। আমাৰ ওচৰত ক্লিপ আছে, সেইবোৰ ক্লিপ আমি ৰাখিছোঁ, সেইবিলাক ক্লিপ। চেনেম মালাং ডাঙৰীয়াক যিটো মিছবিহেভ কৰিলে সেইটো ক্লিপো আছে। আমাৰ সহকাৰী সাধাৰণ সম্পাদক সঞ্জীৱ খুৰাই ডাঙৰীয়াক যিটো মিছবিহেভ কৰিলে, এৰেষ্ট কৰা ইয়াক, সেই ক্লিপটোও আমাৰ লগত আছে। এতিয়া মোক সুধি আছে তোমাৰ ঘৰটো কাৰ্বি আংলং হয়, তুমি কাৰ্বি আংলঙৰ পৰা ইয়াতে কিয় আন্দোলন কৰিব আহিছা এই মানুহখিনিৰ কাৰণে। আমাৰ সভাপতি, আমাৰ সন্মানীয় সভাপতি বিমান প্ৰদীপ মাচিং ডাঙৰীয়া, তেখেতৰ ঘৰ নগাঁও জিলাৰ নামগাঁও, তেখেতেও কৈছে তুমি ইয়াত কি আন্দোলন কৰিব আহিছা। আমি আন্দোলন কৰিব যোৱা নাছিলোঁ, তোমালোকৰ নহয়, আমি সেই সমস্যাখিনি বুজিব গৈছোঁ। আৰু তোমালোকৰ কমিউনিটিৰ তোমালোকৰ জনগোষ্ঠীৰ মানুহ। মোৰ দায়িত্ব আছে, মোৰ কৰ্তব্য আছে জাতিৰ বিপদৰ সময়ত থিয় দিয়া। এই দায়িত্বটো মই নিজে লোৱা নহয়, ৰাইজে দিয়া দায়িত্ব হয়। গতিকে মোৰ দায়িত্ব আছে, কৰ্তব্য আছে। এইখিনি সময়ত বিবাদৰ সময়ত মানুহখিনিৰ লগত আমাৰ থিয় দিয়া মোৰ দায়িত্ব আৰু কৰ্তব্য। আজি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব যোৱাত মানে তেওঁ আমাক বাধা প্ৰদান কৰিছে। গণতন্ত্ৰ তেওঁ নামানে, মানে কথা কোৱাৰ যিটো অধিকাৰ, বাক স্বাধীনতা, সেইটো তেওঁ আমাক দিয়া নাই কথা ক'বলৈ। তেওঁৱে কৈ থাকিলে, সেইখন সভা নহয় একচুৱেলি। মানুহখিনিক মাতিলে তেওঁ মিছবিহেভ কৰিলে, মানে ধমকি চমকি দিয়া দিলে। আৰু ধমকি দিয়াৰ পিছত আমাৰ মানুহখিনি যেতিয়া সৰহ হ'ল, গাঁৱৰ ৰাইজে যেতিয়া নেকি তেওঁ বেয়া পালে, তেতিয়া এটা পৰিৱেশ হ'ল। আমি তাৰ পৰা বিদায় ল'লোঁ, মানুহখিনি শান্ত কৰি আমি তাৰ পৰা বিদায় ল'লোঁ। আমি যি কৰিম এতিয়া গাঁৱত কৰিম। তেওঁ যিহেতু আমাৰ পৰা ভোট লৈ তেওঁ জয়ী হৈছে, ঠিক আছে, নেক্সট ইলেকশ্যন আমি দেখুৱাই দিম তেখেতক। সেই কথাখিনি আমি মনত ল'লোঁ আৰু ৰাইজক আমি সেই কথাখিনি বুজাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত পৰৱৰ্তী আমি মুভমেণ্টবোৰ আমি যে আৰম্ভ কৰিলোঁ, মেডিয়াত আমি কথা ক'বলৈ আৰম্ভ কৰিলোঁ। তেওঁৰ যেনেকৈ চাৰিওপিনে এই কথাখিনি যেতিয়া বিয়পিলে, তেওঁ মানুহক যে ধমকি দি ফুৰিছে, এই কথাখিনি যেতিয়া বিয়পিছে, হয়তো তেওঁ ৰিয়েলাইজ কৰিছে। পিছদিনাখন তেওঁ আমাৰ SSP প্ৰকাশ সোণোৱাল ডাঙৰীয়াক তেওঁ ৰাতিপুৱাই সেইখন গাঁৱত পঠাইছে 18 তাৰিখে, 18 মে'। সেইদিনাখন আমাৰ এটা ৰাজহুৱা সভাও আমাৰ হোৱা কথা আছিলে, যিটো সময় সেই ৰাজহুৱা সভা নোহোৱাৰ আগমুহূৰ্তত ৰাতিপুৱাৰ ভাগতে প্ৰায় 7টা বজাত SSP মহোদয় গৈছে, জাগিৰোড থানাৰ OCও গ'ল, পটেশ্বৰ পেগু ডাঙৰীয়া, তেওঁলোকো গ'ল। ফোন যোগে তেওঁক কেইটামান কথা কৈছে, শপত খাইছোঁ, অমুক খাইছোঁ। আমি ৰাজনৈতিক নেতাবিলাকৰ যিটো শপত,
আমি এইটো বিশ্বাস মানে এইটো ফোনত কৈছে এইটো ফোনত যদি কৈছে আপোনাক শুনা পাইছে মই ক্লিপবিলাকো আপোনালোকক দি দিম তেওঁ মোৰ ল'ৰা ছোৱালী শপত খাইছোঁ তিৱা জাতিৰ ক্ষতি হোৱা কাম মই কোনো কাৰণত নকৰোঁ আমি আমাক শপত খাব নালাগে নহয় আমাক লিখিত হিচাপে দিব লাগে যে তিৱা অট'নমাছ কাউন্সিলৰ 17টা ট্ৰাইবেল বেলেঞ্চ ব্লক আছে লগতে তাতে তাৰে বনগাঁওসমূহ আছে পিজিআৰ ভিজিআৰ ভূমি আছে NC ভূমি আছে এই ভূমিবিলাকত বসবাস কৰা তিৱাৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীক উচ্ছেদ নকৰি আমি কোনো কাৰণে তাতে মানে ছেটেলাইট টাউনশ্বিপ আমি স্থাপন নকৰোঁ তেওঁলোক তাৰমানে য'ত আছে যেনেকৈ আছে তেনেকৈ থাকিব লাগিব তেনেকৈ থাকোঁ আমি সেইটো বিচাৰিছোঁ লিখিত হিচাপে আমাক লাগে তেওঁ ল'ৰা ছোৱালী শপত খাই আমাক কথা ক'ব নালাগে লিখিতভাৱে একো দিয়া নাই একো তেনেকুৱা হৈছে লিখিত হিচাপে সেইদিনাখনে 18 তাৰিখে যেতিয়া নেকি আমাৰ এই SP মহোদয় গুচি যোৱাৰ পিছত আমাৰ এটা সভা এটা হ'ল যিটো শ্বেডিউল প্ৰগ্ৰাম তিৱা অট'নমাছ কাউন্সিলৰ CM ডাঙৰীয়াও আহিছে আৰু বিভিন্ন আমাৰ যিটো জাতীয় সংগঠনৰ নেতাসকলে তাতে অংশগ্ৰহণ কৰিলে গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে তাতে মানে আমাৰ কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিলে সেইখিনি সময়তো SSG মহোদয় আকৌ এবাৰ আহিলে DC মহোদয় তেওঁক পঠাইছে আৰু হাতত দুখন মানে চিঠি লৈ আহিছে এখন হৈছে আমাৰ সৈতে আলোচনা মিলিত হ'ব 20 তাৰিখে জাগিৰোডৰ PWD IBত দিনৰ 11টা বজাত আৰু এখন হৈছে তাত জাননী লিখা আছে তাত লিখা আছে যে কি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰস্তাৱিত যি নেকি উপকূলীয় চহৰ যিটো জৰীপ চলি আছে সেইটো বন্ধ কৰা সেইটো তাৎক্ষণিকভাৱে মানে তাতে বন্ধ কৰা হৈছে বাতিল কৰা হৈছে তো বাতিলহে কৰা হৈছে জৰীপটোহে বাতিল কৰিছে তো ছেটেলাইট টাউনশ্বিপ নহ'ব বুলি তাতে লিখা নাই তো আমি সেইখন জাননী আমি কিয় একচেপ্ট কৰিম গতিকে মানে কণা সাহস পতান দিয়াৰ দৰে সেইখন মানে জাননী যদি আমি একচেপ্ট কৰা সাধাৰণ ৰাইজে একচেপ্ট কৰা আমাৰ আন্দোলন এতিয়াও অব্যাহত আছে আৰু পৰৱৰ্তী সময়ত তাৰপিছত মিটিংখন হ'ল নাই সেইখন মিটিং আমি সিদ্ধান্ত ল'লোঁ নহয় তোমালোকে সেইখন মিটিং হ'ল কিন্তু প্ৰশাসনৰ লগত এই যে কিবা মিটিং লগত তেওঁ আমাক মাতিলে জাগিৰোড IBত দুদিন আগত আমাক 18 তাৰিখে তেওঁ লিখিত হিচাপে আমাক চিঠি দিলে কিন্তু কথাটো হ'ল মানে এটা চেঞ্জ হ'ল সময় আৰু স্থানটো সলনি হৈ গ'ল ৰাতি 10টা বজাত আকৌ 19 তাৰিখে পিছদিনাখন হ'বলগীয়া মিটিঙৰ তাৰ আগদিনাখন 19 তাৰিখে ৰাতি 10টা বজাত মই এখন চিঠি পালোঁ ৰিচিভ কৰিলোঁ যে তাতে তিৱা ছাত্ৰ সন্থাৰ সভাপতিৰ লগতে গোৰ্খা ছাত্ৰ সন্থা বা অন্যান্য বিষয়ববীয়া সকলোকে তাত মাতিছে 10 গৰাকী 20 গৰাকী আৰু সময়টো হৈছে স্থানটো হৈছে স্থান সলনি জাগিৰোড PWD IBৰ সলনি হৈ গ'ল আপোনাৰ মৰিগাঁও DC কনফাৰেঞ্চ হল আৰু সময়টো ৰাতিপুৱা 9:30 তেওঁ ৰাতি 10টাত মই চিঠিখন যেতিয়া পাইছোঁ মইতো অবাক হৈ গৈছোঁ আৰু এতিয়া এই ৰাতিখন মই মেম'ৰেণ্ডাম যেতিয়া নেকি 11টা হ'বলগীয়া মিটিংটো 9:30 হৈছে গতিকে এই ৰাতিখনত মই মেম'ৰেণ্ডাম কেনেকৈ লিখিম কেনেকৈ কাম কৰিম তথাপি সেই প্ৰত্যাহ্বান আমি একচেপ্ট কৰিছোঁ আমি অন দা ৱে হৈ আছিলোঁ বিশেষ এটা কাৰণত আমি নগাঁৱত আছিলোঁ নগাঁৱৰ পৰা আহি একদম গাঁৱৰ ৰাইজৰ লগত বহিলোঁ আলোচনা মিলিত হ'লোঁ ৰাতি 11টাৰ পৰা আমি মেম'ৰেণ্ডাম লিখা আৰম্ভ কৰিলোঁ ৰাইজৰ লগত আৰু সেই বিশ্বাস কৰিব আপুনি সেই ৰাতিটোত গোটেই ৰাতি বিজুলী কৰ্তন কৰা হৈছে বিজুলী নাই মানে তেওঁলোকে ইচ্ছা কৰি কৰিছে ভাৱে কৰিছে চাগে কোনো বৰষুণ নাই ক'তো ধুমুহা হোৱা নাই কেনেকৈ তাতে মানে বিজুলী কৰ্তন হ'ল মানে আমি এই কাম মেম'ৰেণ্ডাম লিখাত আমি ফেলিয়াৰ হ'ম নেকি আমাক ফেলিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে নেকি তথাপি আমি লিখিবলৈ চেষ্টা কৰিলোঁ লিখি পিছদিনাখন তেওঁলোকে দিয়া একজেক্ট টাইমত 1 মিনিটৰ ইফাৰ আমি 9টা বজাত 9:30 আমি তাত উপস্থিত হৈছোঁ জাগিৰোড DC অফিচত মৰিগাঁও যিটো DC কনফাৰেঞ্চ হ'ল DC মহোদয় বহি আছে আমি গ'লোঁ বহিলোঁ আলোচনা মিলিত হ'লোঁ DC মহোদয়ক সুধিছোঁ যে আমি চিঠিখন পাইছিলোঁ যে এক্স মিনিষ্টাৰ জাগিৰোডৰ স্থানীয় বিধায়ক পৰিচয় জেগা ডাঙৰীয়া অহাৰ কথা তেওঁ নাহে নেকি প্ৰথম প্ৰশ্নটো মোৰ এইটো তেওঁ ক'লে যে তেওঁ অসুস্থ হয় তেওঁ শাৰীৰিক অসুস্থ খুব গা জ্বৰ মোক ফোনযোগে জনালে তেওঁ গতিকে আহিব নোৱাৰে এতিয়া সেইখন সভা আমি মেইন জগৰীয়াজন হৈছে পৰিচয় জেগা ডাঙৰীয়া মাটি কাঢ়িব বিচৰা মানুহজন হৈছে তেওঁ সমষ্টিত তেওঁৰ গতিকে আমি তেওঁৰ লগতহে আমি আলোচনা মিলিত হ'ম তেওঁ নোহোৱাকৈ আমি কেনেকৈ আলোচনা মিলিত হ'ম আমি গুচি আহিব বিচাৰিছিলোঁ কিন্তু তথাপি মানে DC মহোদয়ৰ অনুৰোধত আমি আলোচনা মিলিত হ'লোঁ আৰু আমাৰ এই দাবীসমূহৰ কথা আমি তেওঁক অৱগত কৰিলোঁ আমি তাত বেছি দীঘলীয়া দেৰি নকৰি যদি এক্স মিনিষ্টাৰ মহোদয় যদি তাত নাই পৰিচয় জেগা ডাঙৰীয়া যদি তাত নাই আমি ইয়াত কেনেকুৱা ধৰণৰ আমি আলোচনাখন আমি আগলৈ লৈ যাব পাৰিম তাৰপিছত আমি DC বাইদেউৰ পৰা আমি বিদায় লৈ আমি ওলাই আহি আমি দেখিলোঁ মোক কেইজনমান যুৱকে দেখালে যে DC বাইদেৱে কৈছে যে পৰিচয় জেগা ডাঙৰীয়া অসুস্থ হয় তেওঁ অসুস্থ মানুহটো দেওশাল মন্দিৰত পূজা কৰি আছে মুখ্যমন্ত্ৰীৰ লগত
অসুস্থ মানুহজন আকৌ এইপিনে আপোনাৰ এই ধৰমতলৰ কিবা এটা মন্ত্ৰী মহোদয়ৰ প্ৰজেক্টৰ কাম কৰি আছে। মইতো আচৰিত হ'লোঁ। ডি চি বাইদেৱে কৈছে তেওঁ অসুস্থ, শাৰীৰিক অসুস্থ। কেৱল মোৰ আগত কোৱা নাই, আমাৰ প্ৰতিনিধি যিমান মানুহখিনি চবৰ আগত কৈছে। এই ইমান মিছা কথা তেওঁ কেনেকৈ ক'ব পাৰে? গতিকে এই ল'ৰা ছোৱালী শপত খোৱা আৰু মন্ত্ৰীৰ অসুস্থতা দেখুওৱা এইবিলাক চব মিছা কথা। ৰাজনৈতিক নেতাবিলাকৰ এই শপত খোৱা কথাবোৰ, চলাহী কথাবোৰ আমি কোনো ধৰণে বিশ্বাস নকৰোঁ। আমাক এতিয়া লিখি থৈ যাব লাগিব যে কেৱল হিন্দীখনত নহয়, আমাৰ দাবী এতিয়া কেৱল হিন্দীখনত নহয়। তিৱা অট'নমাছ কাউন্সিলৰ 17টা ট্ৰাইবেল বেলেঞ্চ ব্লক আছে। সকলোতে যেন তেওঁলোক অক্ষত অৱস্থাত থাকিব পাৰে। আমি যেনেকৈ আছোঁ তেনেকৈ থাকিব লাগে। আমাক কোনো কাৰণতে স্থানান্তৰ কৰি পেলাই আমাৰ ভূমি তেওঁলোকে যাতে অধিগ্ৰহণ কৰিব নোৱাৰে। এতিয়া তাৰপিছত আকৌ মুখ্যমন্ত্ৰী তালৈ যোৱাৰ কথা, মুখ্যমন্ত্ৰী অহা খবৰটো আমি পালোঁ যে মুখ্যমন্ত্ৰী দেওশাল মন্দিৰত যে পূজা কৰি আছে, যে আমি খবৰটো যেতিয়া পালোঁ, আমি তাৰ পৰাই লগালগ মুখ্যমন্ত্ৰীৰ মেমৰেণ্ডামটো লৈ স্মাৰকপত্ৰ আমি লগালগ ঠিক ঠাক কৰি পেলাই আমি তেওঁৰ ওচৰত গ'লোঁ। পোনপটীয়াভাৱে আমি তেওঁৰ হাতত দিব পাৰোঁ নেকি স্মাৰকপত্ৰ। তাত গৈ আমি অকণমান সময় ৰ'লোঁ। মুখ্যমন্ত্ৰীৰ ওচৰত আমি থিয় দি আমি তেওঁ কথাখিনি ক'লোঁ যে এই হিন্দীখৰ অঞ্চলতে নহয়, তিৱা অট'নমাছ কাউন্সিল এৰিয়াত 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকত কোনো কাৰণতে যি কথাখিনি মই লগতে আপোনাক ক'লোঁ, এই আমাৰ মানুহ এইটো নহ'ব কৰি আছে তেনেকৈ আমাক বসবাস কৰিব দিব লাগে। তেওঁলোকক হাৰাশাস্তি কৰি কোনো কাৰণতে ছেটেলাইট টাউনশ্বিপ স্থাপন কৰিব নালাগে। তেওঁ ক'লে যে আমিতো ভূমি পটা দিবৰ কাৰণেহে আমি জৰীপ কৰিব পঠাইছিলোঁ, গতিকে সেইটো ভুল বুজাবুজি এতিয়া হৈছে। আৰু আমি ৰিপ্লাই কৰিলোঁ, ছাৰ এই জৰীপ কৰিব যোৱা মানুহখিনি কৈছে যে ছেটেলাইট টাউনশ্বিপৰ কাৰণে তেওঁলোকে জৰীপ কৰিব কৈছে। আৰু চিফ মিনিষ্টাৰে কৈছে যে এইটো প্ৰতিটো উচ্ছেদকাৰীসকলক প্ৰত্যেকটো কম্পেনচেশ্যন হিচাপে প্ৰত্যেক ঘৰক টকা 1 লাখকৈ দিয়া হ'ব। মুখ্যমন্ত্ৰী কৈছে সেইটোতো কংগ্ৰেছেও পঠাব পাৰে, কংগ্ৰেছৰ চাল হ'ব পাৰে, কংগ্ৰেছৰ চল চতুৰিলে তেওঁলোকক পঠাব পাৰে। আৰে মুখ্যমন্ত্ৰী মহোদয়ক মই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ, গভৰ্ণমেণ্ট আপুনি চলাই আছে, জিলা প্ৰশাসনৰ আপোনালোকৰ কণ্ট্ৰলত, আপোনালোকে গম নোপোৱাকৈ কংগ্ৰেছৰ মানুহখিনি তাত কেনেকৈ আৰু প্ৰশাসনৰ পৰা কেনেকৈ কংগ্ৰেছৰ মানুহ কেনেকৈ প্ৰশাসনৰ পৰা তেওঁলোকে যি দেখিছে। এতিয়া আমি যিটো কৈ আছোঁ, আমি যিহেতু সেই ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা কৰি আছোঁ, এতিয়া মোকো কংগ্ৰেছ সজাব চেষ্টা কৰিছে। চৰকাৰখনৰ বিৰোধিতা কৰিলে সেই মানুহজন কংগ্ৰেছী হৈ পৰে। এতিয়া ঘটনাটো হৈছে এইটোতো আৰু বৰ অদ্ভুত ধৰণৰ কথা যে তেওঁ চৰকাৰৰ মানুহ গ'ল, অফিচাৰ গৈ ক'লে যে তেওঁলোকে এটা জৰীপ কৰিব আৰু তেওঁলোকে স্পষ্টকৈ ক'লেও যে তাৰ পৰা তেওঁলোক উঠি যাব লাগিব, 1 লাখকৈ টকা দিব আৰু তাত ছেটেলাইট টাউন হ'ব। তাৰপিছত আকৌ মুখ্যমন্ত্ৰীয়ে তেখেতে কি যুক্তিত কয় যে এইটো বেলেগেও পঠিয়াব পাৰে। এইটো এটা অদ্ভুত ধৰণৰ কথা নহয় জানো? হয়, বৰ আচৰিত কথা আৰু একদম ল'ৰা ধৰ্মিলে এইটো কি ধৰণৰ কথা মই বুজিয়ে নাপাওঁ। এজন মুখ্যমন্ত্ৰীৰ পদত থকা মানুহ এজনে তেনেকুৱা ধৰণৰ কথা বাৰু কয়নি। আৰু এটা কথা, প্ৰথম কথাটো হৈছে যে তিৱাসকল তাত পূৰ্বৰ পৰা তেওঁলোকে তাত বসতি কৰি আহিছে আৰু তেওঁলোকৰ মাটি। কিন্তু মই এই কথাটো অলপ আচৰিত হৈছোঁ, মই যুক্তিৰ ক্ষেত্ৰত কৈছোঁ কথাটো, যে ইমান দিনৰ পৰা তেওঁলোক তাত আছে আৰু তেওঁলোকক কি 1 লাখ টকা দি পেলাই তেওঁলোকৰ ক্ষতিপূৰণ। সেইটোতো আমি চক আমি কিয় দিম ক্ষতিপূৰণ? আমাক 1 লাখ নহয় 10 লাখেই দিওঁ আমি। সেইটোতো বাৰু হয়েই, প্ৰশ্নটো হৈছে কি এইটো দিয়া, কিন্তু এই যে 1 লাখ টকা যে অফাৰ কৰিছে সেইটো অদ্ভুত ধৰণৰ কথা নহয়নে? আচৰিত কথা এইটো। আমাৰ মানুহৰ মূল্যটো 1 লাখ টকা, তেওঁলোকৰ ঘৰ বাৰী মাটি তেওঁলোক সকলো তাত আছে, কিমান দিনৰ পৰা আছে, আৰু ঘৰৰ কিছু ঘৰ ক্ৰয় কৰিব বিচাৰিছে আৰু ঘৰতো কিছুমান নিশ্চয় পকা ঘৰ, ভাল ঘৰ আছে, জুপুৰিটো আৰু নহয়। এখন মানুহ যেনেকুৱাকৈ তেওঁলোকে চৰকাৰে দিয়া আঁচনি PMAY, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, সেই আঁচনিৰ অধীনত মানুহে ঘৰো পাইছে। সেইখন গাঁৱত বিজুলী আছে, স্কুল আছে, এইবোৰ হৈছে তেওঁলোকে তাৰমানে সেই গাঁৱক যদি উচ্ছেদ কৰিব বিচাৰে কেনেকুৱা ধৰণৰ কথা? চৰকাৰী সা সুবিধা পাই আছে মানুহখিনি এতিয়াও তিল নাও। এতিয়া ঘটনাটো হৈছে যে আমি যে কথা পাতিছিলোঁ তেতিয়া তুমি কৈছিলা যে তিৱা মানুহখিনিক অতীতৰে পৰা তেওঁলোক
বঞ্চিত হৈ আছে তেওঁলোকক সদায় অৱহেলা অৱজ্ঞা কৰি থকা হৈছে এই কথাটো তুমি অকণমান কেনেকুৱাকৈ হৈছে সেইটো তুমি ক'বা নেকি আমি মানুহ তিৱা মানুহ আমি কোনো বাহিৰৰ নহয় এখন অসমৰে অসমীয়া হয় স্বাভিমানী অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ আৰু গোভা ৰজাৰ ইতিহাস হয়তো সকলোৱে জানে আজি সেই আমি গোভা ৰজাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ গোভা ৰজাই এইখন অসমৰ কাৰণে কি কৰা নাই কিন্তু তেখেতক বুৰঞ্জীত তেওঁক কিমান সন্মান দিয়া হৈছে কেনেকুৱাভাৱে তাক লিপিবদ্ধ কৰা হৈছে তেওঁৰ বিষয়ে কি লিখিছে আজি যদি চাব শৰাইঘাটৰ যিটো ৰণ হ'ল লাচিত বৰফুকনে নেতৃত্ব দিছে আমি সকলোৱে মানিছোঁ লাচিত বৰফুকনে নেতৃত্ব দিছিলে সেইখিনি সময়ত কিন্তু লাচিত বৰফুকনক সহযোগিতা কোনে কৰিছিলে সেইখিনি সময়ত আমাৰ গোভা ৰজাই ১৩,০০০ৰো অধিক সৈন্য সামন্ত লাচিত বৰফুকনক যোগান ধৰিছিলে অকল সৈন্য সামন্তই নহয় যুদ্ধ ক্ষেত্ৰত সেইখিনি সময়ত যিমানখিনি আমাৰ অস্ত্ৰ আছিলে আমাৰ গোভা ৰজাই লাচিত বৰফুকনক সৈন্য দিয়াৰ লগতে আমাৰ অস্ত্ৰও তেওঁলোকৰ হাতত দিছে অৰ্পণ কৰিছে লগতে সেই শৰাইঘাটৰ যিটো ৰণত যুঁজ দিয়া সৈন্য সামন্তখিনিক খাদ্য যোগানো আমাৰ গোভা ৰজাই যোগান ধৰিছিলে ইমানবোৰ কৰাৰ পিছত আমাৰ গোভা ৰজা বিষয়ে এই শৰাইঘাটৰ ৰণত আমাৰ মানুহখিনি আমাৰ তিৱা মানুহৰ বিষয়ে কিবা এটা লিখিলেনে বুৰঞ্জীবিদসকলে তো আমি বুৰঞ্জী পাতাটো আমি ডিপ্ৰাইভ হৈছোঁ তাৰ লগতে স্বাধীনতাৰ যিটো নেকি সংগ্ৰামৰ সময়ত ফুলগুৰি ধেৱা হেমৰাম পাটৰ তেখেতে নেতৃত্ব দিছিলে তেখেতক বৰ্তমান সময়ত শ্বহীদ দিৱসৰ দিনাখন অসম চৰকাৰে কিমান সন্মান জনায় তো আমি চব পিনৰ পৰা আমি সকলো পিনৰ পৰা আমি ডিপ্ৰাইভ হৈছোঁ সকলো দিশতে আমাক মাহীয়াৰ চকুৰে চাইছে মেঘালয় ৰাজ্য গঠন নোহোৱাৰ পূৰ্বে মেঘালয়ৰ যিবিলাক খ্ৰীম ৰজা আছে নংটুং খাৰবাং যিবিলাক ৰজা আছে জয়ন্তীয়া ৰজা খাচী ৰজা তেওঁলোকে প্ৰস্তাৱ প্ৰেৰণ কৰিছিলে গোভা ৰজা এতিয়া আমাৰ এটা সম্পৰ্ক আছে তেওঁলোকৰ লগত আজিৰ সম্পৰ্ক নহয় যোনবিলৰ প্ৰতিষ্ঠা কালৰ পৰা তেওঁলোকৰ লগত ভাল সম্পৰ্ক আছে তিৱা খাচী আমি সকলোৱে মিলি যোনবিল মেলাখন আমি উলহ মালহেৰে আমি বাৰ্টাৰ চিষ্টেম এক্সচেঞ্জ যদি আমি কৰোঁ সামগ্ৰীৰ তাততো মূলতঃ তিৱা মানুহখিনিয়ে বা স্থানীয় যিখিনি মূলতঃ জনজাতীয় ৰাইজ সেইখিনি সময়ত গোভা ৰজাক প্ৰস্তাৱ কৰিছিলে যে আপোনালোকে গোভা ৰাজ্যখন মেঘালয়ৰ লগত আপোনালোকে আহি যাওক আমি একেলগে বসবাস কৰিম আগতে আমি যেনেকৈ নেকি আমি আগৰ পৰা যেনেকৈ আমি বসবাস কৰি আহিছোঁ ককাই ভাইৰ দৰে সেই একেটা সম্পৰ্ক বজাই ৰাখি আমি একেলগে এখন ৰাজ্যতে আমি বসবাস কৰিম কিন্তু আমাৰ গোভা ৰজাৰ এটা অসমীয়া আইৰ প্ৰতি এটা প্ৰেম আছিলে ভাল পোৱা আছিলে অসমীয়া আইৰ প্ৰেমত তেওঁ মুগ্ধ তেওঁ অসমতে থকা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু হয়তো অসমত থকা মই বহুত দুখেৰে কওঁ আজিৰ দেশত আমি কওঁ নিজকে আমি গৰ্বিত অসমীয়া আমি কওঁ নিজকে আমি অসমৰে খিলঞ্জীয়া ভূমিপুত্ৰ কিন্তু এই গৰ্বিত অসমীয়া এই খিলঞ্জীয়া অসমীয়াক আজি এই অসমখনে বা এই অসম চৰকাৰখনে শাসক পক্ষত থকা এই গভৰ্ণমেণ্টটোৱে মন্ত্ৰী বিধায়কসকলে আমাক কেনেকৈ ধৰণে আমাক ট্ৰিট কৰি আছে আমি কিমান ডিপ্ৰাইভ আজি আমাৰ ভূমি ৰক্ষাৰ বাবে আমি সংগ্ৰাম কৰিবলগীয়া হৈছে আন্দোলন কৰিবলগীয়া হৈছে তাৰ পৰাই উচ্ছেদ কৰিব বিচাৰিছে তেওঁলোকে আৰু এসময়ত মইতো শুনিছিলোঁ যে গোভা ৰাজ্য যে এইটো বহুত বিস্তাৰিতভাৱে আছিল বিভিন্ন তাৰ যিটো পৰিসীমা সেইটো বহুত দূৰলৈকে আছিল আমাৰ ৰাণী বেলতলালৈকে সীমা তাৰ লগতে এইপিনে আপোনাৰ নগাঁও এইপিনে আপোনাৰ হৈ গ'ল এইপিনে দৰঙৰ সীমালৈকে এইপিনে মেঘালয় আমি সীমা শ্বেয়াৰ কৰি আছোঁ তাত ডাঙৰ এটা হিউজ এৰিয়া গোভা ৰাজ্য আৰু এতিয়া সেইখিনি মানুহেই তেওঁলোকৰে নাজল নাস্থল অৱস্থায় আমিতো চাওক গোভা ৰাজ্যকতো প্লানিং কৰিয়ে আমাক ভাগ কৰি পেলালে এটা ভাগ ৰিভৰত গুচি গ'ল আমাৰ এটা ভাগ আমি কাৰ্বি আংলঙক আমাক সোমোৱাই দিলে একেলগে মৰিগাঁও জিলাত আছিলোঁ সেইটোকো নগাঁও মৰিগাঁও জিলাত ভাগ কৰি দিলে তেনেকৈ আমি ভাগ হ'লোঁ আজি আমি পলিটিকেলি আমাক শেষ কৰি পেলালে
তিৱা অট'নমাছ কাউন্সিল এৰিয়া 4টাকৈ বিধানসভা সমষ্টি আছে বৰ্তমান নতুনকৈ সমষ্টি এটা পালে আগত দিছপুৰ আছিলে দিছপুৰৰ পৰা কাটি আনি এতিয়া ডিমৰীয়া সমষ্টি হ'ল জাগৃত বিধানসভা সমষ্টি আছে ৰহা আছে মৰিগাঁও আছে কিন্তু তাতে আমি এটা সমষ্টিটো তিৱাসকলক নিদিলে মধ্য অসমৰ বহবাগৰ তিৱাসকলক সন্মান জনাই তিৱাসকলক এৰি নিদিলে আমিতো ডিমাণ্ড কৰিছিলোঁ যেতিয়া নেকি সমষ্টি পুনৰ্নিৰ্ধাৰণ হৈছে তাৰ আগতে আমি কিমান মেম'ৰেণ্ডাম দিছোঁ ইলেকশ্যন কমিশ্যনক দিল্লীলৈকে গৈছোঁ যেহেতু প্ৰধানমন্ত্ৰীকো মেম'ৰেণ্ডাম দিছোঁ মুখ্যমন্ত্ৰীকো মেম'ৰেণ্ডাম দিছোঁ তিৱাসকলক এটলিষ্ট তিৱাসকলক সন্মান জনাই এটা সমষ্টি আমাক দিয়ক ST কৰি পেলাই ST দিব লাগে ST দিব লাগে ST ৰিজাৰ্ভ কৰিব লাগে কিন্তু তেওঁলোকে আমাক ইমান মানে মাহীয়াৰ চকুৰে চালে এটা সমষ্টি আমাক এৰি নিদিলে আমি চিডিউল কাষ্টবিলাকক আমি বেয়া নাপাওঁ কিন্তু তোমালোকৰ নিজৰো এটাতো হেৰি থাকিব লাগিব চাওক আমাৰ আছে জাগৃত বিধানসভা সমষ্টি আমি ৭২,০০০ ভোটাৰ 72,000 আমি তিৱা অনলি তিৱা 72,000 আমি বড়ো আছে কাৰ্বি আছে বা বেলেগ বেলেগ জনগোষ্ঠীক লৈ আমি প্ৰায় 1 লাখৰ ওপৰত আছোঁ আমি তাত ট্ৰাইবেল ভোটাৰ্ছ তাৰ ডিমৰীয়া সমষ্টিটো এতিয়া চাওক মই আমি এটা কথা মই খোলাখুলি ক'ম আজি আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তে চাওক কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা কাৰ্বিসকলক তাত ST হিলছ দিয়া হৈছে কিন্তু তাৰ বাহিৰত বসবাস কৰা কাৰ্বি আংলং ডিমা হাছাওৰ বাহিৰত বসবাস কৰা তিৱা কাৰ্বিসকলক মানে পলিটিকেলি ST নহয় তেওঁ জানো ST ৰিজাৰ্ভ ছিটটোতো তেওঁলোকে ৱাৰ্ড মেম্বাৰও খেলিব নোৱাৰে তাত মানে প্ৰতিনিধি তেওঁলোকে পঠাব নোৱাৰে পলিটিকেলি তেওঁলোকে ST নহয় যদিহে ভৈয়ামত বসবাস কৰা কাৰ্বিসকলক যদি ST ঘোষণা কৰি দিয়ে পলিটিকেলি যদি ST ঘোষণা কৰি দিয়ে এই ডিমৰীয়া সমষ্টি কোনোবা কাৰ্বি এজন বিধায়ক হ'ব তিৱাৰ লগতে কাৰ্বিসকলো ডিপ্ৰাইভ মই নকওঁ কেৱল তিৱাসকল ডিপ্ৰাইভ বুলি আচলতে জনজাতীয় লোকসকল বিভিন্ন ধৰণে ডিপ্ৰাইভ হৈছে এতিয়া প্ৰশ্নটো হৈছে যে এতিয়াতো আন্দোলনটো চলিছে আন্দোলনটো আকৌ কি হয় দেখা যায় বহু সময়ত যে চৰকাৰে এটা জংগী আন্দোলন হয় তাৰপিছত চৰকাৰে কাৰোবাৰ লগত লেনদেন কৰে ভিতৰুৱাকৈ আৰু তাৰপিছত আন্দোলন নোহোৱা হৈ যায় এইটো তেনেকুৱা ধৰণৰ চাওক আমাৰ আগৰ যিবিলাক নেতৃত্ব যিবিলাক আন্দোলন কৰি আহিছিল তেওঁলোকৰ মাজত চাগে তেনেকুৱা হৈছিলে কাৰণে কোনো এটা আন্দোলন আমি সফল হোৱাটো আমি দেখা নাপালোঁ যদিও এটা সময়ত এটা জোৰদাৰ আন্দোলন হৈছিলে তাৰ ফলত তিৱা অট'নমাছ কাউন্সিলখন গঠন হ'ল যিটো নেকি ষ্টেট এক্ট হিচাপত আমি বিচাৰিছোঁ 6 দিন ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন লাগে আমাৰ এতিয়াও সেই দাবীটো আছে কিন্তু এইখিনি সময়ত আমাৰ যিটো এতিয়া আমি মুভমেণ্ট কৰি আছোঁ মই আপোনাক 110% গেৰাণ্টি দিছোঁ যে এইটো কৰি যাম টেষ্ট দিম কিন্তু এই চৰকাৰ পক্ষৰ লগত 10 টকা এটাও আমি লেনদেনৰ বিনিময়ত বিকি নাযাওঁ এইটো অত্যন্ত আমি থিয় দিছোঁ ষ্টেণ্ড ক্লিয়াৰ আমাৰ এটাই কথা আছে তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্গত 17টা ট্ৰাইবেল বেলেঞ্চ ব্লক আছে বাৰে কম 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকৰ লগতে পিজিআৰ ভূমি আছে বনগাঁওসমূহ আছে নন কেডেষ্ট্ৰিয়েল ভূমি আছে তাত বসবাস কৰা তিৱাৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীক কোনো কাৰণতে হাৰাশাস্তি কৰিব নোৱাৰিব তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰিব আৰু উচ্ছেদ কৰি তেওঁলোকক এই ভূমিসমূহত ছেটেলাইট টাউনশ্বিপ স্থাপন কৰিব নোৱাৰিব আমি তিৱা ছাত্ৰ কেৱল তিৱাৰ কাৰণে থিয় দিয়া নাই দেই আমি তিৱাৰ লগতে তাত বসবাস কৰা যিমান খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ বিবাদৰ সময়ত আমি প্ৰত্যেকটো সময়ত আমি থিয় দিছোঁ হয়তো আছু সভাপতিজন মৰিগাঁও জিলাৰে হয় তেওঁ আমাৰ লগত কিমান থিয় দিছে আমি সেইটো আমি ক'ব নাযাওঁ কিন্তু আমাৰ ষ্টেণ্ড ক্লিয়াৰ তিৱা ছাত্ৰ সন্থা আমি সদায় কেৱল তিৱাৰ লগতে নহয় তিৱাৰ বাবে নহয় বাকী অন্যান্য মাত দিছোঁ যিবোৰ খিলঞ্জীয়া যিবোৰ জনগোষ্ঠী সেই সকলোৰ লগতে আৰু এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে এই মুহূৰ্তত কৈছে যে কোনো পদ্ধেই কোনো পৰিস্থিতিতেই তেওঁলোকে চৰকাৰৰ লগত ইয়াত আপোচ কৰাৰ প্ৰশ্ন নুঠে যে তেওঁলোকৰ মূল দাবী হৈছে যে কিমানটা ব্লক এণ্ড বেল্টত আছে 17টা বেল্ট এণ্ড ব্লকত যে এই বিভিন্ন তিৱাৰ লগতে বিভিন্ন জনগোষ্ঠী আছে তেওঁলোক য'ত আছে তেওঁলোকক তেনেকৈ থাকিব দিব লাগিব আৰু ইয়াত কোনো ছেটেলাইট টাউনশ্বিপ গঢ়াৰ কোনো পৰিকল্পনা তেওঁলোকে কেতিয়াও
সহ্য নকৰে আৰু এইটোত কোনো ধৰণৰ আপোচ নহয়। থেংক ইউ ভেৰি মাছ।